তুমি বিনাখিলা মোর দুষ্ট মন্ত্রণা বই, দিলা পবিত্র মন হল পাপ মোচন। পবিত্র আত্মারে মোর চলাই নিয়া জীবন, প্রতিদিনে তোমারে ভজনা করো যে যিশু তুমি বাটৰ সাৰথি হোৱা, সত্য পথেৰে মোকো যেন চলোৱা, যিশু তুমি বাটৰ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 19 অধ্যায় 6 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, তাতে প্ৰধান পুৰোহিতসকলে আৰু টেকেলাবোৰে তেওঁক দেখি আটা পাৰি ক'লে, ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক। পিলাতে তেওঁবিলাকক ক'লে, তোমালোকে নিজে এওঁক নি ক্ৰুচত দিয়াগৈ, কিয়নো মই এওঁত একো দুখ নাপাওঁ। যি ৰাতি প্ৰভু যীশুক শত্ৰুৰ হাতত শুদাই দিয়া হৈছিল আৰু পৰীক্ষা কৰা হৈছিল, কিন্তু তেওঁত কোনো ধৰণৰ দুখ পোৱা নগৈছিল। তথাপি পিলাতে তেওঁক চাবুক মাৰিবলৈ আদেশ দিছিল। এয়া মানুহৰ দুষ্টতা নহয়নে? যেতিয়া প্ৰভু যীশুক যিহুদীবিলাকৰ ওচৰলৈ অনা হৈছিল, তেতিয়া তেওঁবিলাকে তেওঁক দেখি ইয়াক ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক বুলি চিঞৰিবলৈ ধৰিলে। পিলাতে তেওঁত কোনো ধৰণৰ দুখ পোৱা নাছিল, তথাপি তেওঁ নিজে হয়ভৰ দি তেওঁবিলাকক কৈছিল, তোমালোকে ইয়াক লৈ ক্ৰুচত দিয়াগৈ, কিয়নো মই এওঁত একো দুখ পোৱা নাই। পাপে মানুহক ইমানেই অন্ধ কৰি পেলালে যে তেওঁ নিজৰ মুক্তিদাতা, সৃষ্টিকৰ্তা ও পালনকৰ্তাক চিনিব নোৱাৰি ক্ৰুচাৰোপণ কৰিলে। ক্ৰুচত প্ৰভু যীশুৱে মানুহৰ পাপৰ দণ্ড সহিলে। তৃতীয় দিনা তেওঁ মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল, যাতে তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই মানুহ পাপৰ ক্ষমা ও পৰিত্ৰাণ লাভ কৰিব পাৰে। আজি আপোনাৰ সন্মুখত সৃষ্টিকৰ্তা, মুক্তিদাতা ও পালন কৰোতা প্ৰভু যীশুৰ শুভবাৰ্তা শুনোৱা হৈছে। ইয়াক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।